মোকালমৰ টেঘেৰিটৰীত 2 সন্তানৰ মাতৃ নিৰুদে জীয়ৰীৰ সন্মুখতে অচিনাক্ত বাহনে উঠাই লৈ গ'ল মাতৃক। নলবাৰী জিলাৰ মোকালমৰ টেঘেৰিটৰীত চাঞ্চল্যকৰ ঘটনা। অৰ্চনা মেধি নামৰ 2 সন্তানৰ মাতৃ বাটত ফুৰিবলৈ যোৱাৰ সময়তে নিৰুদে হয়। অৰ্চনা মেধিৰ স্বামী মনোজ মেধিয়ে জানিবলৈ দিয়া মতে যোৱা বৃহস্পতিবাৰে নিশা অৰ্চনা মেধিয়ে নিজৰ ছোৱালীজনীৰ লগত বাটত ফুৰিবলৈ অহাৰ সময়তে এখন অচিনাকি বাহনত অহা যুৱকৰ দল এটাই বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায়। পিছত সৰু ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰাত ওচৰৰ মানুহ দৌৰি আহে যদিও বাহনখন পলায়ন কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ভুক্তভোগী স্বামী মনোজ মেধিয়ে ঘটনা সন্দৰ্ভত মোকালমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সদাশয় ৰাইজে যদি 2 সন্তানৰ মাতৃ অৰ্চনা মেধি কৰবাত দেখা পায় তেনেহ'লে মোকালমা আৰক্ষী থানা অথবা 9954947214 এই নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনায়। মোৰ মাইকীটো ছোৱালীৰ লগত বাটত থিয় হৈ থকাত তাৰপৰাই চাৰিচকীয়া এখন আছি আহি পেলাই ছোৱালীটোক ঠেলা মাৰি পেলাই থৈ মায়াকক উঠাই লৈ গুচি গৈছে। এতিয়া মোকালমাৰ টেঘেৰিটৰী বুলি কয়। এনেকৈ দূৰৰ পৰা ল'ৰা কেইটামানে দেখা পাইছে পাওঁতে গাড়ীখনৰ পৰা যিকাৰণে আমাৰ হাল্লা চিল্লা লাগিল লাগাওঁতে গাড়ীখনৰ পৰা এখন কাগজ পৰি গৈছিল, মেডিকেল কাগজখনত তাতে লিখা আছে সিয়াৰ নাম, ছোৱালীটো তাৰ মায়াকৰ নাম, তাৰপিছত যাই এড্ৰেছ আছে হ'ল ৰাতি 9:30মান বজাত টেঘেৰিটৰী। আৰক্ষীক ৰাতিপুৱাই খবৰ দিছোঁ, এতিয়ালৈকে কোনো একো ব্যৱস্থা লোৱা নাই। মোকালমাৰ থানাত মোক তাৰমানে মাইকীটো লাগে, ল'ৰা ছোৱালীৰ এঘাল আছে, সৰু সৰু আছে, সেই দুটাৰ কাৰণে বেয়া লাগে, সেইকাৰণে মাইকীটো লাগে। ল'ৰাটোৰ 12 বছৰ, ছোৱালীটোৰ 11 বছৰ। আগতে কাজিয়া মানে এনেকুৱাই মোবাইলত ফোন কৰাওঁতে মই গালি পাৰাওঁতে সেনেকৈ গুচি গ'ল। ভায়া ঘাটে লৈ আহি মোবাইলত কাৰ লগত কথা পাতে মইতো সেইটো নাজানো। মই আৰু গাড়ী চলোৱা মানুহ, মই গাড়ীত ঘূৰি থাকোঁ। ছোৱালীটোৱে কয় যে মায়ে এনে তেনেকৈ ফোন কৰে, কিন্তু ছোৱালীটোক ভয় খুৱাই থৈ দিছে কিবা কানি কয়। সৰু ছোৱালী মাইকীটো লাগে, মাইকীটোক দেখা পালে মোক দিলে হ'ল, যোগাযোগ কৰিলে হ'ল। সম্প্ৰতি 2 নাবালক সন্তানক লৈ দিশহাৰা হৈ পৰিছে পিতৃ মনোজ মেধি। এই ঘটনা সন্দৰ্ভত ৰহস্যৰ সৃষ্টি হৈছে যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত তথ্য। মোকালমৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট এনভিলাই।